নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেষ সময় ৰাজনৈতিকভাৱে এইবাৰ তেওঁ বিদায় ল'ব লাগিব তেওঁ আৰু মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে 2026ত যি বিধানসভা নিৰ্বাচন হ'ব এই বিধানসভা নিৰ্বাচনত তেওঁ ৰাজনৈতিকভাৱে বিদায় ল'ব লাগিব আৰু এনেদৰে পুনৰবাৰ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু ৰকিবুল হুছেইনে মন্তব্য কৰি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় আৰু এইবাৰ তেওঁ ৰাজনৈতিকভাৱে বিদায় ল'ব লাগিব ৰাজনৈতিকভাৱে তেওঁ এইবাৰ এই যি ৰাজনীতি ত্যাগ কৰিব লাগিব আৰু এনেদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে লৈ আহিছো সবিশেষ আপোনালোকৰ বাবে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব সাংসদ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় ৰাজনৈতিকভাৱে এইবাৰ বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত থাকিব বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলা পৰিৱেশ বৰ্তমান বিনষ্ট হৈছে যাৰ বাবে গৃহ বিভাগৰ দায়িত্ব দিব লাগে বেলেগ এজনক আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাংসদ ৰকিবুল হুছেইনে মূল্য বৃদ্ধি স্মাৰ্ট মিটাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান সাংসদগৰাকীৰ আৰু পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হোৱা দেখা পোৱা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে এইবাৰ মন্তব্য কৰিছে এইবাৰে তেওঁৰ শেষ সময় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ শেষ সময় আৰু ৰাজনৈতিকভাৱে এইবাৰ বিদায় ল'ব লাগিব ৰাজনৈতিক পথাৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাজনৈতিক পথাৰৰ পৰা তেওঁ বিদায় ল'ব লাগিব কেৱল মাত্ৰ আৰক্ষী ব্যৱহাৰ কৰি আৰক্ষী বা পুলিচ প্ৰশাসন ব্যৱহাৰ কৰি তেওঁ ক্ষমতাত থাকিব বিচাৰে স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি আদিৰ প্ৰতি তেওঁ একেবাৰে গুৰুত্ব প্ৰদান নকৰে তেওঁ স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি আদিৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিয়া পৰিলক্ষিত হয় যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এক প্ৰকাৰ ৰাজনৈতিক পথাৰৰ পৰা বিদায় ল'ব লাগিব আৰু ৰাজনীতি এইবাৰ বাদ দিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলা পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈছে যাৰ বাবে গৃহ বিভাগৰ দায়িত্ব সম্পূৰ্ণৰূপে আন এজন লোকক দিব লাগে বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ খৰব হোৱা পৰিলক্ষিত হৈছে ধুবুৰীৰ সাংসদ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনে মন্তব্য কৰি কৈছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেষ সময় কোনো কাৰণতে এইবাৰৰ পৰা তেওঁ থাকিব নোৱাৰিব এইবাৰ ৰাজনৈতিকভাৱে তেওঁ বিদায় ল'ব লাগিব ৰাজনৈতিকভাৱে তেওঁ এইবাৰ ৰাজনৈতিক পথাৰখনৰ পৰা তেওঁ বিদায় মাগিব লাগিব কাৰণ ৰাজ্যত যি পৰিস্থিতি শেহতীয়া পৰিস্থিতি চম্ভালাত খুবেই ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ দায়িত্বত যেনেকৈ গৃহ বিভাগ আছে এই গৃহ বিভাগৰ দায়িত্বত থকা পুলিচ প্ৰশাসন তেওঁ ব্যৱহাৰ কৰি ক্ষমতাত থাকিব বিচাৰে কিন্তু পুলিচ প্ৰশাসনৰ জৰিয়তে যি আইন শৃংখলা পৰিৱেশ এই আইন শৃংখলা পৰিৱেশটো তেওঁ অটুট ৰাখিব পৰা নাই যাৰ বাবে সকলো ক্ষেত্ৰতে তেওঁ ব্যৰ্থ হৈছে শেহতীয়াভাৱে মূল্য বৃদ্ধি স্মাৰ্ট মিটাৰক লৈ যি সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এই স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধিক লৈ সাব্যস্ত কৰা প্ৰতিবাদৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে সকলোবোৰ সামৰি এতিয়া এইবাৰ ৰাজনৈতিকভাৱে তেওঁ বিদায় ল'ব লাগিব ৰাজনৈতিক পথাৰখনত তেওঁ ত্যাগ কৰিব লাগিব 2026ৰ বিধানসভা নিৰ্বাচনত তেওঁ এইবাৰ শেষ হ'ব বুলি মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক স্মাৰ্ট মিটাৰটো উঠাই দিয়ক ৰাইজৰ জ্বলা খুৱাইছে মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক 350-51 টকা কৰিম বুলি কৈছিল আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পোৰ্টফলিঅ নথকাকৈ চলাব পাৰে তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা অলেখ উদাহৰণ মোৰ আছে যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে সেইকাৰণে তেওঁ ধন জনৰ লগত
ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাহা খেল আৰম্ভ কৰিছে এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যার ইউটিউবার মোস্তাফিজুর আপনার নাম লৈ কারোবাক যেহেতু কোনোবা ইউটিউবারক ধমকি দেওয়ার পরিলক্ষিত হৈছে ইউটিউবার মোস্তাফিজুর তেওঁক এৰেষ্ট কৰিব লাগে। আপোনাৰ নাম লৈ ভাবুকি দিছে। মোৰ যদি সোঁহাতখনো মোৰ নাম লৈ সোঁহাতখনো কাটি দিব লাগে। হ'ব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক, লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক, স্মাৰ্ট মিটাৰটো উঠাই দিয়ক, ৰাইজৰ জ্বলা খুৱাইছে, মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক, 350-51 টকা কৰিম বুলি কৈছিল, আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে। এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে, তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পোৰ্টফলিঅ নথকাকৈ চলাব পাৰে, তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক। আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা অলেখ উদাহৰণ মোৰ আছে। যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে, যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে, সেইকাৰণে তেওঁ ধন জনৰ লগত ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাহা খেল আৰম্ভ কৰিছে এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যার ইউটিউবার মোস্তাফিজুর আপনার নাম লৈ কারোবাক যেহেতু কোনোবা ইউটিউবারক ধমকি দেওয়ার পরিলক্ষিত হৈছে ইউটিউবার মোস্তাফিজুর তেওঁক এৰেষ্ট কৰিব লাগে। আপোনাৰ নাম লৈ ভাবুকি দিছে। মোৰ যদি সোঁহাতখনো মোৰ নাম লৈ সোঁহাতখনো কাটি দিব লাগে। হ'ব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক, লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক, স্মাৰ্ট মিটাৰটো উঠাই দিয়ক, ৰাইজৰ জ্বলা খুৱাইছে, মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক, 350-51 টকা কৰিম বুলি কৈছিল, আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে। এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে, তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পোৰ্টফলিঅ নথকাকৈ চলাব পাৰে, তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক। আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা অলেখ উদাহৰণ মোৰ আছে। যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে, যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে, সেইকাৰণে তেওঁ ধন জনৰ লগত ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাহা খেল আৰম্ভ কৰিছে এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যার ইউটিউবার মোস্তাফিজুর আপনার নাম লৈ কারোবাক যেহেতু কোনোবা ইউটিউবারক ধমকি দেওয়ার পরিলক্ষিত হৈছে ইউটিউবার মোস্তাফিজুর তেওঁক এৰেষ্ট কৰিব লাগে। আপোনাৰ নাম লৈ ভাবুকি দিছে। মোৰ যদি সোঁহাতখনো মোৰ নাম লৈ সোঁহাতখনো কাটি দিব লাগে। হ'ব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক, লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক, স্মাৰ্ট মিটাৰটো উঠাই দিয়ক, ৰাইজৰ জ্বলা খুৱাইছে, মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক, 350-51 টকা কৰিম বুলি কৈছিল, আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে। এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে, তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পোৰ্টফলিঅ নথকাকৈ চলাব পাৰে, তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক। আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা অলেখ উদাহৰণ মোৰ আছে। যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে, যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে, সেইকাৰণে তেওঁ ধন জনৰ লগত ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাহা খেল আৰম্ভ কৰিছে এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যার ইউটিউবার মোস্তাফিজুর আপনার নাম লৈ কারোবাক যেহেতু কোনোবা ইউটিউবারক ধমকি দেওয়ার পরিলক্ষিত হৈছে ইউটিউবার মোস্তাফিজুর তেওঁক এৰেষ্ট কৰিব লাগে। আপোনাৰ নাম লৈ ভাবুকি দিছে। মোৰ যদি সোঁহাতখনো মোৰ নাম লৈ সোঁহাতখনো কাটি দিব লাগে। হ'ব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক, লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক, স্মাৰ্ট মিটাৰটো উঠাই দিয়ক, ৰাইজৰ জ্বলা খুৱাইছে, মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক, 350-51 টকা কৰিম বুলি কৈছিল, আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে। এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে, তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পোৰ্টফলিঅ নথকাকৈ চলাব পাৰে, তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক।
আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা মোৰ অলেখ উদাহৰণ মোৰ আছে। যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে, যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে, সেইকাৰণে তেওঁ ধন জনৰ লগত ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাশা খেল আৰম্ভ কৰিছে, এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যাৰ, ইউটিউবাৰ মুস্তাফিজুৰে আপোনাৰ নাম লৈ কাৰোবাক যিহেতু কোনোবা ইউটিউবাৰক ধমকি দিয়াৰ পৰিলক্ষিত হৈছে। ইউটিউবাৰ মুস্তাফিজুৰ তেওঁক এৰেষ্ট কৰিব লাগে। আপোনাৰ নাম লৈ ভাবুকি দিছে। মোৰ যদি সোঁহাতখনো মোৰ নাম লৈ সোঁহাতখনো কাটি দিব লাগে। হ'ব, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি অন্য কামবিলাকো কৰক, লগতে ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে জনজাতিকৰণ কৰক, স্মাৰ্ট মিটাৰটো উঠাই দিয়ক, ৰাইজৰ জ্বলা খুৱাইছে, মূল্য বৃদ্ধিটো আপুনি ৰোধ কৰক, 350-51 টকা কৰিম বুলি কৈছিল, আজিৰ তাৰিখত বোধহয় 400 টকাতকৈ ওপৰ কৰিব লাগে। এই কথাবিলাকত মন কাণ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন শৃংখলা পৰিস্থিতি শোচনীয় হৈছে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ পৰ্টফলিঅ নথকাকৈ চলাব পাৰে। তেওঁ গৃহমন্ত্ৰীটো বেলেগ এজনক দায়িত্ব দিয়ক। আৰু মই অহাকালি আৰু কৈ আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব বিচৰা মোৰ অলেখ উদাহৰণ মোৰ আছে। যেতিয়াই পুলিচক ব্যৱহাৰ কৰি ক্ষমতাত বৰ্তি থাকিব খোজে, যিমান অত্যাচাৰী সাহস নহওক কিয় ৰাইজে তেওঁক ক্ষমতাচ্যুত কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো শেষ সময় ৰাজনৈতিকভাৱে, সেইকাৰণে তেওঁ ধন জনৰ লগত ক্ষমতাৰ ৰাগিত মত্ত হৈ পুলিচ ব্যৱহাৰ কৰি যি ৰাজনৈতিক পাশা খেল আৰম্ভ কৰিছে, এইবাৰ সকলোৱে লাগি আমি তেওঁক পৰাস্ত কৰিম। স্যাৰ, ইউটিউবাৰ মুস্তাফিজুৰ